একোকাল ভিতৰত পানী বনাব পৰা নাই, খাব পৰা নাই, বাচ্চা পোৱালিলৈ ক'ত যাম, কি কৰিম? আমি মন্ত্ৰীক দেখি পোৱা নাই এতিয়ালৈকে। মন্ত্ৰী মহোদয়ক দেখি পোৱা নাই। আমি টিভিটো লৈ আনিছোঁ, টিভিটো ডুবিছে আল্টিমেটলি। মই কিবা যদি কাৰেণ্টৰ ব্যৱস্থা কৰি দিয়ে চৰকাৰে, তেওঁক চাম ক'ত আছে মন্ত্ৰী মহোদয়ক। মই বৰ্তমান ৰুক্মিণী গাঁৱত আছোঁ আৰু ৰুক্মিণী গাঁৱত এই মুহূৰ্তত স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে হাতে হাতে প্লে কাৰ্ড লৈ এইসকল স্থানীয় লোক ওলাই আহিছে আৰু বৰ্তমান সময়ত তেওঁলোকে ৰুক্মিণী গাঁৱৰ যি কৃত্ৰিম বানপানীৰ সমস্যা, সেই সমস্যাক সমাধান বিচাৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। কথাৰে নহয়, কামেৰে সমাধান কৰক। আৰু PWD হাই হাই আৰু হাতে হাতে প্লে কাৰ্ড লৈ এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। মই পোনে পোনে তেওঁলোকৰ কাষলৈ যাম, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু পুৱা 7 বজাৰ পৰাই আমি পোনপটীয়াভাৱে এই স্থানৰ পৰা দেখাবলৈ চেষ্টা কৰিছিলোঁ কেনেধৰণৰ কৃত্ৰিম বানপানীৰ পৰিৱেশ, কেনেধৰণৰ এটা ভয়াৱহ ছবি ৰাজধানী গুৱাহাটী মহানগৰীত। বৰ্তমান সময়তো কোনো এগৰাকী বিষয়া এই স্থানত নাই, যাৰ পৰিপ্ৰেক্ষিতত হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল সাধাৰণ লোকে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, অকণমান পৰিৱেশটো দেখাই লৈছোঁ। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, মই পোনে পোনে তেওঁলোকৰ কাষলৈ যাম। মই দৃশ্যাংশ দেখাইছোঁ, এয়া ৰুক্মিণী গাঁৱৰ পৰিৱেশ। ৰুক্মিণী গাঁৱত কি কৃত্ৰিম বানপানীৰ পৰিৱেশ, এই কৃত্ৰিম বানপানীৰ পৰিৱেশ ইতিমধ্যে আপোনালোকে দেখিছে। পুৱা 7 বজাৰ পৰাই আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এইদৰে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল স্থানীয় লোকে। হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকৰ সমস্যা সমাধানৰ দাবীৰে এইদৰে প্ৰতিবাদ কৰিছে। আৰু গুৱাহাটী মহানগৰী যিসকল ৰুক্মিণী গাঁৱত যিসকল লোকে বসবাস কৰে, তেওঁলোকৰ ভিতৰ ভাগত এককাল পৰ্যন্ত পানী, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ যিসকল সচেতন লোক, সেই সচেতন লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হাতে হাতে প্লে কাৰ্ড লৈ আপোনালোকে প্ৰতিবাদ আমাক একো নালাগে, খালি আমাৰ সেই উন্নয়ন কামখিনি হ'ব লাগে, সমস্যা লাগে, সেইটোৱে আৰু। এতিয়া অৱস্থা নাই, লেট্ৰিনত যাব পৰা নাই, বাথৰুম বাচ্চাই গৈ পানী নাই, খাব পৰা নাই কালিৰ পৰা। কোনো অহা নাই আজিলৈকে খবৰটো। কাৰেণ্টটো নাই, এটা মোবাইলো অফ আছে। মোবাইলটো অফ হ'লে মানে মই পানী গাড়ী চলাওঁ, মানুহৰ পানী দিব যাব পৰা নাই, এই এনেকুৱা অৱস্থাৰ কাৰণে। পানী গাড়ী চলাওঁ, পানী গাড়ী মই চলাব পৰা নাই। এতিয়া মানুহে পানীৰ কাৰণে পাগলা হৈ আছে, খাব পৰা নাই, কিন্তু বানপানীৰ কাৰণে গাড়ী উলিয়াব নোৱাৰোঁ। এতিয়া কি ক'ব? আন এটা দৃশ্যাংশ, অকণমান যদি দীপাংকৰ শৰ্মাই কেমেৰাটো জুম কৰে তেনেহ'লে দেখিব এইটো এটা টিভি। কালিৰ দিনটোলৈকে এই টিভিটো চলি আছিল আৰু কালি সন্ধিয়াৰ পৰাই যি গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী, আৰু সেই কৃত্ৰিম বানপানীৰ ফলত এই টিভিটো তেওঁলোকে লৈ আহিছে। তেওঁলোকৰ এই চলি থকা টিভিটো তেওঁলোকে লৈ আহি ৰাজপথত তেওঁলোকে থৈছে। তেওঁলোকে কাৰণ তেওঁলোকৰ খুব উজাৰিছে চৰকাৰখনে তেওঁলোকৰ ওপৰত যিদৰে গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব নিদিয়াৰো অভিযোগ তুলিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এইসকল স্থানীয় লোকে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। অকণমান মই কথা পাতিম, কিমান পানী ভিতৰত? পানীৰ ভিতৰত আপোনাৰ একোকাল ভিতৰত পানী বনাব পৰা নাই, খাব পৰা নাই, বাচ্চা পোৱালিলৈ ক'ত যাম, কি কৰিম? কোনো এগৰাকী লেট্ৰিন বাথৰুম একো কৰিব নোৱাৰে, গোটেই পানী, বহিলে পানী, একে পানী। ইয়াত যি দেখিছে পানী, ৰুমতো এনেকুৱাই পানী, যিমান বেছি পানী ইয়াতে যিমান এইখিনি দেখিছে নহয়, সিফালে যিমান গৈ থাকিব সিমান পানী বেছি হৈ যায় থাকিব। মোৰ ৰুমত ইমানখিনি পানী, কালিৰ পৰা এইযোৰ কাপোৰে পিন্ধি আছোঁ, দেহাৰ কাপোৰ দেহাতে শুকাই গৈছে। পানী খাব পাইছোঁ না, লেট্ৰিন কৰিব পাইছোঁ না ভাত খাব পাইছোঁ, একো খাব পৰা নাই এতিয়ালৈকে। এনেকৈ আছোঁ, কি ক'ম আৰু। এইসকল হৈছে তেওঁলোকৰ ক্ষোভ, আৰু হাতে হাতে প্লে কাৰ্ড লৈ এই মুহূৰ্তত তেওঁলোকে ওলাই আহিছে। কোনো কাৰণতেই চৰকাৰে লোৱা সিদ্ধান্ত কোনো কাৰণতে মানি নলয়, বা চৰকাৰখনে পূৰ্বে যেনেধৰণে কাম কৰিব লাগিছিল তেনেধৰণে কাম নকৰাৰো অভিযোগ তুলিছে। মই আপোনাৰ কাষলৈ আহিছোঁ। হয়, তাৰমানে বানপানী হৈছে, মানুহখিনিৰ কষ্ট হৈছে, এইখিনি দুখীয়া মানুহখিনিৰ কষ্ট বেছি হৈছে। এই দুখীয়া মানুহখিনি ওলাই আহিছে বেছি, চব এক বুকু কোনোবা খাব পৰা নাই, কোনোবা হেৰি কৰিব পৰা নাই, এতিয়ালৈকে হেৰি কৰা নাই। ৰাতিপুৱা এক বুকু কৰি পানী হৈছে, মানুহখিনি শুবৰ জেগা নাই, এনেকৈ খাবৰ জেগা নাই, লাইন নাই, তাৰপিছত এনেকৈ ভাত পানী লাইন নহ'লে পানী নাই, পানীৰ কাৰণে কষ্ট হয়, ভাত পানী খাব ক'ত, কি কৰিব, মানুহখিনি ভোকা আছে। ধন্যবাদ জনাইছোঁ। মই আন লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে গুৱাহাটীৰ পৰিৱেশ। গুৱাহাটীত এতিয়া এনেধৰণৰ এটা ভয়াৱহ ছবি, আৰু সেই প্ৰতিটো ছবি অকণমান আমি NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হাতে হাতে প্লে কাৰ্ড লৈছে, হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকৰ যিসমূহ দাবী, সেই দাবীসমূহ লৈ তেওঁলোকে আহিছে। আন এগৰাকী লোক আছে, মই তেওঁলোকৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে কৈছোঁৱেই যে গুৱাহাটীত এনেধৰণে এইসকল লোকে প্ৰতিবাদ কৰিছে। অকণমান যদি দাদা অকণমান আহে, এটা টিভি লৈ অহা হৈছে আৰু প্ৰতিবাদ কৰিছে ৰাজপথত। আমি মন্ত্ৰীক দেখি পোৱা নাই এতিয়ালৈকে। মন্ত্ৰী মহোদয়ক দেখি পোৱা নাই। আমি টিভিটো লৈ আনিছোঁ, টিভিটো ডুবিছে আল্টিমেটলি।
মই কিবা যদি কাৰেণ্টৰ ব্যৱস্থা কৰি দিয়ে চৰকাৰে তেওঁক চাম ক'ত আছে মন্ত্ৰী মহোদয়ক, সেইকাৰণে টিভিটো লৈ আনিছোঁ। এয়া হৈছে তেওঁলোকৰ ক্ষোভ। ইতিমধ্যে মই কৈছোঁৱেই গুৱাহাটীৰ ৰুক্মিণী গাঁও পৰিৱেশ আৰু ৰুক্মিণী গাঁৱত বৰ্তমান সময়ত দুখনকৈ বৰ্তমান সময়ত SDRFৰ নাও চলিছে আৰু বৰ্তমান হাতে হাতে প্লে কাৰ্ড লৈ আৰু সন্মুখত এটা টিভি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল মহানগৰীকে।